আমি নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰোঁ। আঞ্চলিক পঞ্চায়তসমূহ কেনেকৈ গঠন হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। জিলা পৰিষদসমূহ আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আমি আলোচনা কৰোঁ। আমাৰ দলে কি ধৰণে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত ভূমিকা আগবঢ়াব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অসমত আহিবলগীয়া যদি ভগৱানে নকৰক বানপানী আহে, আমাৰ দলে কেনেকৈ দুৰ্গতসকলক সহায় কৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। প্ৰথম আমি অহংকাৰী হ'ব নালাগিব যে আমি যদি ভাবোঁ যে এই নিৰ্বাচনত আমি জিকিলোঁ, বিধানসভাৰ নিৰ্বাচনত ৰাইজে আমাক নিজে নিজে ভোট দিব, আমি ভুল কৰা হ'ব। অহা 8 মাহত প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি ৰাইজক সেৱা কৰিব লাগিব। ন' ডাউট আমাৰ এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ হ'ল, কিন্তু এই পৃষ্ঠভূমিটোক যদি আমি নিজেই ভাঙি দিওঁ, অহংকাৰ, ৰাইজৰ কাম নকৰি, জিকিলোৱেই, টিকেটৰ কাৰণে কাজিয়া পেচাল কৰি, তেতিয়া মানুহ আকৌ আমাৰ পৰা আঁতৰি যাব। সেইকাৰণে প্ৰত্যেকটো বিজয় বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ চিন্তাৰে প্ৰতিটো বিজয়ক আশীৰ্বাদ বুলি গণ্য কৰিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিজয়ক অসমৰ ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী ৰূপে গ্ৰহণ কৰিছে। বিধানসভাত মই আগতেও জানো আমি ভাল ৰিজাল্ট কৰিম, পঞ্চায়তত আমি ভাল ৰিজাল্ট কৰিম আৰু আমাৰ সংগঠনো শক্তিশালী। গতিকে মই ভাবোঁ যে বিধানসভা নিৰ্বাচনক লৈ আমি আগতো চিন্তিত নাছিলোঁ, এতিয়াও চিন্তিত নহয়, কিন্তু কাম কাজখিনি কৰি যাব।